ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ আৰক্ষীৰ সৈতে ভয়ংকৰ সংঘৰ্ষত লিপ্ত হৈছে প্ৰতিবাদকাৰীসকল। পেৰিছত কেৱল এতিয়া গুলীৰ শব্দ শুনিবলৈ পোৱা গৈছে। কেৱল গুলী আৰু গুলী, 200ৰো অধিক প্ৰতিবাদকাৰী গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নেপালৰ পাছত এইবাৰ জ্বলিছে ফ্ৰান্স। শেহতীয়া তথ্য মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। নেপালৰ পাছত এইবাৰ ফ্ৰান্সত বৃহৎ প্ৰতিবাদ সাব্যস্ত হৈছে। আমি শেহতীয়া দৃশ্যাংশ দেখুৱাইছোঁ। বাছত অগ্নিসংযোগ কৰাৰ উপৰিও বন্ধ কৰি দিয়া হৈছে ৰেল চলাচল। ৰেল চলাচল বন্ধ কৰি দিয়া হৈছে সম্পূৰ্ণৰূপে। ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ নীতিক লৈ অসন্তুষ্ট হৈ পৰিছে জনতা। সামাজিক মাধ্যমত ব্লগ এভৰিথিং বুলি পোষ্ট কৰা হৈছে। বৰ্তমানে পেৰিছত আৰু অধিক ভয়ংকৰ হৈ পৰিছে পৰিস্থিতি। চৰকাৰ বিৰোধী শ্লোগানত এয়া ফ্ৰান্স কঁপিছে। আমি দৃশ্যাংশ শেহতীয়াভাৱে দেখুৱাইছোঁ। ইমানুৱেল মেক্ৰনক গ্ৰাবিচ্যুত কৰিবলৈ প্ৰতিবাদকাৰীৰ গৰ্জন। শেহতীয়া প্ৰতিটো তথ্য দৃশ্য সহকাৰে লৈ আহিছোঁ। বৃহৎ গণতান্ত্ৰিক প্ৰতিবাদৰ সূচনা হৈছে এইবাৰ ফ্ৰান্সত। এটা ডাঙৰ খবৰ পুনৰবাৰ জনাইছোঁ। আৰক্ষীৰ সৈতে ভয়ংকৰ সংঘৰ্ষত লিপ্ত হোৱা পৰিলক্ষিত হৈছে নেপালৰ পাছত এইবাৰ অগ্নিগৰ্ভা হৈ পৰিছে ফ্ৰান্স। ফ্ৰান্সতে বৃহৎ গণতান্ত্ৰিক প্ৰতিবাদৰ সূচনা হৈছে।